প্ৰেমিকৰ বিৰুদ্ধে ভয়ংকৰ অভিযোগ প্ৰেমিকাৰ প্ৰেমৰ চলনাৰে যুৱতীৰ সৰ্বোচ্চ লুটিলে প্ৰেমিকে এইজন প্ৰেমিক ধ্ৰুৱজ্যোতি কলিতা এইগৰাকী ধ্ৰুৱজ্যোতিৰ প্ৰেমিকা দুয়োৰে বিয়া হোৱা নাছিল যদিও দুয়ো একেলগে বাস কৰিছিল অভিযোগ অনুসৰি বিয়া পতাৰ প্ৰতিশ্ৰুতিৰে প্ৰেমিকাক লগত ৰাখিছিল প্ৰেমিক ধ্ৰুৱজ্যোতিয়ে কিন্তু দুয়োৰে প্ৰেম ভাল পোৱা বেছি দিন নচলিল প্ৰেমিকাই অভিযোগ কৰে যে প্ৰেমিক ধ্ৰুৱজ্যোতিয়ে চলাই শাৰীৰিক মানসিক অত্যাচাৰ প্ৰেমিকে লুটিছে প্ৰেমিকাৰ বহু টকা ঘূৰাই বিচাৰিলে গোপন ফটো ভাইৰেল কৰাৰ ভাবুকি দিয়ে প্ৰেমিকে প্ৰেমিক ধ্ৰুৱজ্যোতিৰ বিৰুদ্ধে অৱশেষত দিছপুৰ আৰক্ষীৰ কাষ চাপে ভুক্তভোগী প্ৰেমিকাই শুনক প্ৰেমিকাৰ মুখেৰে সম্পূৰ্ণ কাহিনী মোৰ লগত আগষ্ট মাহৰ 4 তাৰিখৰ পৰা আছিল সিহঁতে ঘৰৰ মানে নুনতি থানাত কেছো দিছিল মোৰ ওপৰত যে ল'ৰাজন লৈ যাবৰ কাৰণে তেতিয়া মই তাক কৈছিলোঁ তুমি কেছ দিয়া নকৰা তুমি ঘৰত যোৱা বুলি কৈছিলোঁ তেতিয়াও নক'লে ঘৰৰ মানুহে কাজিয়া কৰি আহি মোৰ লগত আছিল সি মাজে মাজে মোক টকাৰ কাৰণে ডিমাণ্ড কৰে মোৰ পৰা ইদিনাৰে বহুতখিনি পইচাও লৈ গৈছে আৰু ডিমাণ্ড কৰি পেলাই সি মোক মাৰধৰ কৰি বহুতখিনি গলে টেপা মাৰি ধৰি মাথাত মাৰি বহুতখিনি মোক হাম্পাৰ কৰি আছিল সি তথাপিতো ভাল পাইছিলোঁ যাতে সি মোক আঙুলি কাটি তেজো দিছিল আৰু তেনেকৈ মেইনলি সি মোক মোৰ কামটোক লৈ পেলাই সিহঁতৰ ফেমিলি আৰু সি সুখী হোৱা নাছিল সদায় মোক ধমকি দি থৈ আহিছে মোৰ কামটোৰ কাৰণে কি কাম কৰে আপুনি মই লেডি কণ্ডাক্টৰ হিচাপে কাম কৰি আছোঁ গ্ৰীণ হাউচত কামটো কৰিব নিদিয়ে কামটো কৰিব নিদিয়ে কি কাৰণে নিদিয়ে কি কাৰণত নিদিয়ে সিহঁতৰ ঘৰৰ মানে সিহঁতৰ ফেমিলি গম পাওঁ যিদিনাখনে মোৰ ফাৰ্ষ্ট টাইম নিউজটো ভাইৰেল হৈছিল আৰু তেতিয়া তেখেতসকলে ঘৰৰ মানে এটাই কৈছে তুমি কাম এৰি দিয়ে সি এটাই কথা কয় কাম এৰি দিয়ে নহ'লে তই মোক এৰি দিয়ে ধমকি দি মোৰ পৰা কিছুমান ডকুমেণ্টছ লৈ লৈছে মোৰ মোবাইলৰ পৰা অল এভৰিথিং সি মোৰ পৰা লৈছে মোক শুই থকা টাইমতো লৈ আৰু সি মোৰ পৰা ব্লু ফিল্ম বনাই থৈ দিছে আৰু বহুতখিনি সি মোক মানে মোৰ বেয়া বেয়া ফটো স্ক্ৰীনশ্বট মাৰি থৈ দিছে ৰাতি শুই থাকিলে সি সেইবিলাক কৰিছে আৰু মই যদি তাক ফিজিকেল ৰিলেশ্যন কৰিব নিদিওঁ তেতিয়া সি মোক মাৰধৰ কৰে মনোজ দুৱাৰা ৰিপৰ্ট অসম লাইভ 24 প্ৰেমিকৰ বিৰুদ্ধে ভয়ংকৰ অভিযোগ প্ৰেমিকাৰ প্ৰেমৰ চলনাৰে যুৱতীৰ সৰ্বোচ্চ লুটিলে প্ৰেমিকে এইজন প্ৰেমিক ধ্ৰুৱজ্যোতি কলিতা এইগৰাকী ধ্ৰুৱজ্যোতিৰ প্ৰেমিকা দুয়োৰে বিয়া হোৱা নাছিল যদিও দুয়ো একেলগে বাস কৰিছিল অভিযোগ অনুসৰি বিয়া পতাৰ প্ৰতিশ্ৰুতিৰে প্ৰেমিকাক লগত ৰাখিছিল প্ৰেমিক ধ্ৰুৱজ্যোতিয়ে কিন্তু দুয়োৰে প্ৰেম ভাল পোৱা বেছি দিন নচলিল প্ৰেমিকাই অভিযোগ কৰে যে প্ৰেমিক ধ্ৰুৱজ্যোতিয়ে চলাই শাৰীৰিক মানসিক অত্যাচাৰ প্ৰেমিকে লুটিছে প্ৰেমিকাৰ বহু টকা ঘূৰাই বিচাৰিলে গোপন ফটো ভাইৰেল কৰাৰ ভাবুকি দিয়ে প্ৰেমিকে প্ৰেমিক ধ্ৰুৱজ্যোতিৰ বিৰুদ্ধে অৱশেষত দিছপুৰ আৰক্ষীৰ কাষ চাপে ভুক্তভোগী প্ৰেমিকাই শুনক প্ৰেমিকাৰ মুখেৰে সম্পূৰ্ণ কাহিনী মোৰ লগত আগষ্ট মাহৰ 4 তাৰিখৰ পৰা আছিল সিহঁতৰ ঘৰৰ মানে নুনতি থানাত কেছো দিছিল মোৰ ওপৰত যে ল'ৰাজন লৈ যাবৰ কাৰণে তেতিয়াও মই তাক কৈছিলোঁ তুমি কেছ দিয়া নকৰা তুমি ঘৰত যোৱা বুলি কৈছিলোঁ তেতিয়াও নক'লে ঘৰৰ মানুহে কাজিয়া কৰি আহি মোৰ লগত আছিল সি মাজে মাজে মোক টকাৰ কাৰণে ডিমাণ্ড কৰে মোৰ পৰা ইদিনাৰে বহুতখিনি পইচাও লৈ গৈছে আৰু ডিমাণ্ড কৰি পেলাই সি মোক মাৰধৰ কৰি বহুতখিনি গলে টেপা মাৰি ধৰি মাথাত মাৰি বহুতখিনি মোক হাম্পাৰ কৰি আছিল সি তথাপিতো ভাল পাইছিলোঁ যাতে সি মোক আঙুলি কাটি তেজো দিছিল আৰু তেনেকৈ মেইনলি সি মোক মোৰ কামটোক লৈ পেলাই সিহঁতৰ ফেমিলি আৰু সি সুখী হোৱা নাছিল সদায় মোক ধমকি দি থৈ আহিছে মোৰ কামটোৰ কাৰণে কি কাম কৰে আপুনি মই লেডি কণ্ডাক্টৰ হিচাপে কাম কৰি আছোঁ গ্ৰীণ হাউচত কামটো কৰিব নিদিয়ে কামটো কৰিব নিদিয়ে কি কাৰণে নিদিয়ে কি কাৰণত নিদিয়ে সিহঁতৰ ঘৰৰ মানে সিহঁতৰ ফেমিলি গম পাওঁ যিদিনাখনে মোৰ ফাৰ্ষ্ট টাইম নিউজটো ভাইৰেল হৈছিল আৰু তেতিয়া তেখেতসকলে ঘৰৰ মানুহে এটাই কৈছে তুমি কাম এৰি দিয়ে সি এটাই কথা কয় কাম এৰি দিয়ে নহ'লে তই মোক এৰি দিয়ে ধমকি দি মোৰ পৰা কিছুমান ডকুমেণ্টছ লৈ লৈছে মোৰ মোবাইলৰ পৰা অল এভৰিথিং সি মোৰ পৰা লৈছে মোক শুই থকা টাইমতো লৈ আৰু সি মোৰ পৰা ব্লু ফিল্ম বনাই থৈ দিছে আৰু বহুতখিনি সি মোক মানে মোৰ বেয়া বেয়া ফটো স্ক্ৰীনশ্বট মাৰি থৈ দিছে ৰাতি শুই থাকিলে সি সেইবিলাক কৰিছে আৰু মই যদি তাক ফিজিকেল ৰিলেশ্যন কৰিব নিদিওঁ তেতিয়া সি মোক মাৰধৰ কৰে মনোজ দুৱাৰা ৰিপৰ্ট অসম লাইভ 24